মহাভাৰতৰ সাধু বিদুৰৰ মৃত্যু। শ্ৰদ্ধাৰ সন্মানিত শ্ৰোতাসকল, এই কাহিনীটো এটা সাধুকথা হিচাপে লিখা হৈছে। কিছুমান পুথি আৰু জ্ঞানী মানুহৰ লিখনি পঢ়ি বা চাই, গতিকে ক'ৰবাত ভুল হ'লে ক্ষমা কৰি দিব। মহাভাৰতৰ যুদ্ধ সমাপ্তিৰ পাছত শান্তি প্ৰতিষ্ঠা হোৱাত হস্তিনাপুৰৰ ৰজা হৈছিল যুধিষ্ঠিৰ। ধৰ্মৰাজ যুধিষ্ঠিৰে হস্তিনাপুৰৰ সকলোকে সমান চকুৰে শাসন কৰিছিল। ৰাজ্যখনত কোনো যাতে থাকি অশান্তি নাপায় তাৰ প্ৰতি সদায় নিজৰ লক্ষ্যক আগস্থান দি ৰাজ্য শাসন কৰিছিল। ধৃতৰাষ্ট্ৰ, গান্ধাৰী, বিদুৰ, মাতৃ কুন্তি আদি কৰি জ্যেষ্ঠসকলক শ্ৰদ্ধাৰে ৰাখি জ্যেষ্ঠসকলক কৰণীয়বোৰ কৰি গৈছিল। যুধিষ্ঠিৰৰ মৰমত জ্যেষ্ঠসকলে বহুত শান্তিত থাকিলেও পাণ্ডৱসকলৰ ভীমে ধৃতৰাষ্ট্ৰক সহজভাৱে লোৱা নাছিল। বিভিন্ন সময়ত ভীমে পুৰণি কথাবোৰৰ কাৰণে ধৃতৰাষ্ট্ৰক দায়ী কৰি কটু কথা শুনাই আহিছিল। ধৃতৰাষ্ট্ৰক অশোভনীয় আচৰণ কৰিবলৈ যুধিষ্ঠিৰে ভীমক বাৰম্বাৰ বাধা কৰিছিল, কিন্তু ভীমে জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰৰ কথাও শুনা নাছিল, কাৰণ ইতিমধ্যে কলিযুগৰো আগমনৰ বতাহ বলিছিল। ভীমে যুক্তি দি কৈছিল, কুৰুক্ষেত্ৰৰ যুদ্ধখনৰ মূল কাণ্ডাৰী ধৃতৰাষ্ট্ৰ। ধৃতৰাষ্ট্ৰই সৎ সুস্থিৰ সিদ্ধান্ত লোৱা হ'লে যুদ্ধখনত ইমান বৃহৎ ক্ষতি নহলহেঁতেন, জ্যেষ্ঠসকলকে ধৰি ভাতৃসকলৰ অকাল মৃত্যু নহলহেঁতেন, ভয়ংকৰ যুদ্ধখনত ইমান মানুহ মৰিব লগা নহলহেঁতেন। গতিকে এই যুদ্ধৰ বাবে ধৃতৰাষ্ট্ৰ মূল দায়ী। এনেবোৰ কথা ভীমে প্ৰতিদিনে ক'বলৈ ধৰাত ভীমৰ কথাত ধৃতৰাষ্ট্ৰই বৰকৈ অশান্তিবোধ কৰিছিল। ভীমৰ কথাবোৰ অকল ধৃতৰাষ্ট্ৰই অশান্তি পাইছিল তেনে নহয়, গান্ধাৰী, বিদুৰকে ধৰি আনকি মাতৃ কুন্তীয়েও ভীমৰ কথাবোৰ শুনি অশান্তি পাইছিল। ভীমক তেনে কথাবোৰ নক'বলৈ যুধিষ্ঠিৰে বহু চেষ্টা কৰাৰ পাছতো ভীমে ক'বলৈ এৰা নাছিল, কাৰো বুজনি শুনা নাছিল। ভীমৰ কটু আচৰণৰ কথাবোৰ শুনি অশান্তি বোধ কৰি এদিন ধৃতৰাষ্ট্ৰ, গান্ধাৰী, বিদুৰ, কুন্তি বনপ্ৰস্থ হৈ সন্ন্যাস ল'বলৈ বনৰ মাজলৈ গুচি গ'ল। ৰজা যুধিষ্ঠিৰে মনত দুখ পাই যোৱাৰ সময়ত তেওঁলোকক যাবলৈ বাধা কৰিলেও বিদুৰে যুধিষ্ঠিৰক কৈছিল, বনপ্ৰস্থ জীৱন আৰম্ভ কৰি সন্ন্যাস লৈ মৃত্যুবৰণ কৰিব পাৰিলে স্বৰ্গ পোৱা যায়। বিদুৰৰ মুখত তেনে কথা শুনি যুধিষ্ঠিৰে যাবলৈ দিছিল। এনেদৰে কিছুদিন বনত থকাৰ পাছত যুধিষ্ঠিৰে খবৰ বতৰা লৈ আছিল। তাৰ মাজতে যুধিষ্ঠিৰে কেইটামান দিন খবৰ বতৰা ল'ব পৰা নাছিল। এদিন নাৰদ মুনি আহি যুধিষ্ঠিৰক ক'লে, হেৰা ৰজা যুধিষ্ঠিৰ, বনৰ মাজত থকা তোমাৰ সৰু দেউতা বিদুৰৰ অৱস্থা সংকটজনক। তুমি গৈ খবৰ এটা লোৱা। মই গৈ দেখি তোমাক বিদুৰৰ কথাটো ক'বলৈ আহিলোঁ। বিদুৰে তোমালোকক বহু মৰম কৰিছিল। নাৰদৰ কথা শুনি যুধিষ্ঠিৰে ককাক ব্যাসদেৱক লৈ বিদুৰক চাবলৈ বনলৈ গুচি গ'ল। যুধিষ্ঠিৰে গৈ দেখিলে বিদুৰে উশাহ নিশাহ শেষ পৰ্যায় এটাত জীয়াই আছে। যুধিষ্ঠিৰে বিদুৰৰ মাথাটো পিহি দিয়াৰ লগে লগে বিদুৰৰ মৃত্যু হ'ল।
বিদুৰৰ মৃত্যু হ'ল যদিও বিদুৰৰ মৃত্যুৰ লগে লগে কিবা এটা অচিন ছায়াই যুধিষ্ঠিৰৰ গাত খুন্দা মাৰা যেন অনুভৱ হ'ল। যুধিষ্ঠিৰে বিদুৰৰ মৃত্যু হোৱাত কান্দিব ধৰিলে। তেতিয়া ব্যাসদেৱে যুধিষ্ঠিৰক বুজালে যে পৃথিৱীত জন্ম লোৱা প্ৰতিটো জীৱৰে মৃত্যু সৰ্বজন বিদিত। গতিকে বিদুৰৰ মৃত্যুত যুধিষ্ঠিৰে দুখ কৰিব নালাগে। বিদুৰ আচলতে যমৰজাৰ এটা অংশ। মাণ্ডব্য ঋষিৰ অভিশাপত যমৰজাই বিদুৰ ৰূপে এই পৃথিৱীত মানৱ জন্ম ল'ব লগা হৈছিল। জ্ঞানী বিদুৰে মৃত্যুৰ পাছত স্বৰ্গলৈ গৈ নিজৰ স্থানত থাকিব। ব্যাসদেৱৰ কথা শুনি যুধিষ্ঠিৰ শান্ত হ'ল। আনহাতে কিছুমান পুথিৰ মতে বিদুৰৰ আত্মাটো যুধিষ্ঠিৰৰ দেহত সোমাই যুধিষ্ঠিৰক অধিক জ্ঞানী কৰি তুলিছিল আৰু সেই বিদুৰৰ আত্মাটোৱে যুধিষ্ঠিৰ স্বৰ্গলৈ যাওঁতে যুধিষ্ঠিৰৰ লগত কুকুৰ ৰূপ ধৰি স্বৰ্গলৈ যোৱা বুলি কোৱা হৈছে।